নমস্কাৰ এই মুহূৰ্তৰ সমবৰ্তকৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 26 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 1 নৱেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী ফ্ৰী চাউলৰ উপৰিও লাভ কৰিব নতুনকৈ 3টাকৈ বস্তু। তো কি লাভ কৰিব আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 1 নৱেম্বৰ তাৰিখৰ পৰা চৰকাৰী ফ্ৰী চাউলৰ উপৰিও লাভ কৰিব চেনি, দালি আৰু নিমখ। তো আপোনালোকে অতি কম মূল্যতে চেনি, দালি আৰু নিমখ লাভ কৰিব নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি 2000কৈ টকা কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো কেতিয়া PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি ধন লাভ কৰিব যদি আপোনালোকে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছো, আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে জাগৰণ পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। तो याते लिखा है PM किसान योजना 21 इंस्टॉलमेंट। PM किसान योजना की 21वीं किस्त का किसान को दिवाली पर इंतजार था, पर पैसा नहीं आया। बैंक बंद होने से 21 अक्टूबर को भी संभावना कम है। तो याते कोৱা যায় কৃষকসকলৰ বেংক একাউণ্টত দীপাৱলীৰ পূৰ্বে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি ধন সোমোৱাৰ সম্ভাৱনা আছিল, কিন্তু দীপাৱলীৰ পূৰ্বে PM কিষাণ আঁচনিৰ টকা কৃষকসকলে পোৱা নাই। তাৰ পিছত লিখা আছে कृषि मंत्री पहले ही पंजाब, उत्तराखंड और जम्मू कश्मीर के किसान के लिए किस्त जारी कर चुकी है। अब अन्य राज्यों के किसान को अक्टूबर की अंत तक या बिहार चुनाव से पहले किस्त आने की उम्मीद है। आधिकारिक घोषणा का इंतजार है। तो ইয়াতে কোৱা যায় যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000কৈ টকা চলিত অক্টোবৰ মাহতে লাভ কৰিব পাৰে। যদি অক্টোবৰ মাহত কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নোসোমায় তেন্তে বিহাৰৰ ইলেকশ্যনৰ পূৰ্বে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা ভাৰত চৰকাৰে প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তো কৃষকসকলে বিহাৰৰ ইলেকশ্যনৰ পূৰ্বেই কিন্তু PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰে। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তো যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত